আমাৰ তো 400-500 ছাগলীৰ পোৱালি ঢেৰ থাকে তো হয় কিছুমান ছাগলীৰ যেতিয়া পোৱালি দিব গাখীৰ বহুত কম থাকে আচ্ছা সেই পোৱালিৰ যথেষ্ট নহয় হয় তেতিয়া আমি কি কৰোঁ আমাৰ এক্সট্ৰা ফিড দিওঁ আমি পোৱালিৰ কাৰণে এক্সট্ৰা গাখীৰ এটা দিওঁ হয় যিটো আমাৰ চাৰ্ভাল কোম্পানীৰ পৰা আহে হয় হয় এই বস্তুটো হয় আমাৰ এইটো চাৰ্ভাল কোম্পানীৰ হয় আমি বহুত ছাগলী পোৱালিক দিছোঁ আৰু তেখেতসকলৰ পৰা আমি পাৰচেজ কৰোঁ আৰু ভাল ৰিজাল্টো ভাল তেখেতসকলৰ ইয়াৰ লগতে যেতিয়া আমাৰ ছাগলী পোৱালি জন্ম হয় পোৱালি জন্ম হোৱাৰ লগে লগে কিছুমানৰ গাখীৰ নাথাকে কিছুমানৰ মা মৰি যায় তেতিয়া আমি এটা কলষ্ট্ৰাম বুলি এটা ইয়াৰ লগতে এইটো কোম্পানীৰে এটা আছে সেই কলষ্ট্ৰামটো খোৱালে কি হয় তাৰ ইমিউনিটিটো বাঢ়ি যায় তাৰ বেমাৰ নহয় সেই পোৱালিৰ সেইটো আপোনালোকে ল'ব পাৰে আচ্ছা সেইটো খোৱালে আৰু ভাল হয় প্ৰথমত সেইটো হয় তাৰপিছত এইটো ইউজ কৰিলে বহুত ভাল হয় এইটো মানে ইমিউনিটি বাঢ়ি যায় ছাগলীৰ পোৱালি বেমাৰেই নহয় ৰিজাল্ট একদম 100% ভাল পাইছে ভাল বহুত এয়াই যদি মৰ্টেলিটিৰ সংখ্যা এইটো আপুনি মানে কমি গৈছে আপোনাৰ বহুত কমি গৈছে এইটোৰ দ্বাৰা বহুত হেল্প হৈছে আমাৰ হয় মানে ছাগলীৰ পোৱালিটো মানে ডাঙৰ কৰা একো অসুবিধা নহয় নাই ওয়েটৰ ক্ষেত্ৰত কিবা ওয়েট গেইন হয় এইটো আপুনি কিমান দিনৰ পৰা ব্যৱহাৰ কৰিছে এইটোতো মই প্ৰায় 2 বছৰ হ'ল চাগে ইয়াত ইউজ কৰা হয় 2 বছৰ হ'ল ইউজ কৰা হয় কৰি আছোঁ এতিয়াও মোৰ লগত ষ্টকত বহুত আছে হয় তেখেতসকলৰ পৰা আনো হয় তেখেতসকলে আনি দিয়ে ডায়েৰিয়া সমস্যা বা এনেকুৱা ধৰণৰ কিবা সমস্যা আপোনাৰ প্ৰথমত আপোনাৰ 2% বা 3% হোৱাৰ চান্স এটা থাকে কিয় তাত মানে কিছুমানে অকণমান বেছি খাই দিয়ে কিছুমানে কম খায় হয় না যিখিনিয়ে বেছি খায় তাত অকণমান পেটৰ প্ৰব্লেম আহিব পাৰে কিন্তু সেইটো 2 দিন বা 3 দিনত ঠিক হৈ যায় এইটো আপোনালোকে প্ৰথম যিটো ব্যৱহাৰ কৰিছে কেনেধৰণে এজন পালকে ব্যৱহাৰ কৰিব লাগে আপুনি যেটো ব্যৱহাৰ কৰি আছে বস্তুটো আমি আমাৰ এটা আছে বটলৰ এটা ৰেঞ্জ আছে সেই ৰেঞ্জত আমি এইটো পাউডাৰটো ঢালি গৰম পানী ঢালি গৰম পানীটো একেবাৰে মানে ছাগলীয়ে পোৱালিয়ে খাব পৰাকৈ গৰম পানী ঢালোঁ কুহুমীয়া গৰম পানী যিটো কয় সেইটো ঢালি আমি 3 চামুচ দি গুলি সৰু আছে যদি তাক 3টা পোৱালিক দিওঁ যদি ডাঙৰ আছে এটাকে দি দিওঁ এইটো আপুনি কিমান দিনৰ মানে জন্মৰ পৰা কিমান দিনৰ পিছৰ ছাগলী পোৱালিক আপুনি ব্যৱহাৰ কৰিছে নহয় কিছুমানকতো আমি জন্মৰ পৰাও কৰিছোঁ জন্মৰ পৰা কৰিছে একো প্ৰব্লেম নাই একো প্ৰব্লেম নাই কিছুমানক জন্মৰ পৰাই পৰিছোঁ কিয় জন্ম হোৱাৰ লগে লগে মা মৰি যায় হয় পোৱালিটো বচাই ৰাখিব লাগিব তেতিয়া ইয়ে হেল্প কৰে আমাক তেলে চক ছাগলী পালকসকলৰ কাৰণে এই এটা মেডিচিন যিটো মেডিচিনৰ পৰা আপোনাৰ ফাৰ্মখন খুব ধুনীয়াকৈ গ্ৰ' কৰাত যিটো সহায় হৈ আছে গতিকে আপোনালোকে এই মেডিচিনটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবিছোঁ এখন ছাগলী ফাৰ্মত আপোনালোকে মই স্ক্ৰীনত নাম্বাৰ দি দিছোঁ এইটোৰ লগত যোগাযোগ কৰিব ইয়াৰ সকলোখিনি প্ৰডাক্ট পোৱাত কিবা আপোনালোকৰ অসুবিধা হৈছে নেকি তেনেকুৱা একো অসুবিধা পোৱা নাই তেলে এইটো আপোনালোকে খুবেই প্ৰয়োজন কাৰণ এইটো এটা ছাগলী পালকসকলৰ এটা খুব ডাঙৰ এটা সমস্যা আপোনালোকে যদি এনেকুৱা মিল্ক ৰিপ্লেচাৰৰ ক'ৰবাত মানে অসমৰতো সকলো জেগাতে এই মেডিচিনটো আপোনালোকে পাই যাব আৰু যদি কোনোবাই ইয়াৰ ডিলাৰশ্বিপো ল'ব বিচাৰে মই স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব খুব ধুনীয়াকৈ ইয়াৰ পৰা সকলোখিনি ডিটেইলছত কথা জানি ল'ব পাৰিব